নমস্কাৰ বন্ধুসকল, মই ডক্টৰ নেত্ৰমণি বৰুৱা। আজি যে আমাৰ অসমত বা ভাৰতবৰ্ষতে আমাৰ নেতাসকলে যে যি মন যায় তাকে ক'ব পাৰে। তেওঁলোকৰ মন গ'লে আজি এটা কথা ক'ব, কাইলৈ এটা কথা ক'ব। তেওঁলোকৰ মন গ'লে ফাঁকি দিব। কেতিয়াবা ক'ব যে ভাৰতত দুৰ্নীতি আছে, কেতিয়াবা ক'ব যে ভাৰত এক নম্বৰ, দুৰ্নীতি আমাৰ ইয়াত নাইকিয়া হৈ গ'ল। কেতিয়াবা ক'ব আমাৰ পৃথিৱীৰ ভিতৰত আমি এক নম্বৰ দেশ, কেতিয়াবা ক'ব আমি দুখীয়াৰ কাৰণে বস্তু দিব পৰা নাই। কেতিয়াবা ক'ব অসমত খনিজ সম্পদ আছে, কয়লা আছে, শিল আছে, কেতিয়াবা ক'ব অসমত সেইবিলাক নায়েই। চ' এইবিলাক আচলতে কিয় হৈছে? এইবিলাকৰ মূল কাৰণ কিন্তু আমি কিছুমানে দেখিও নেদেখা ভাও ধৰো, কিছুমান আমি অন্ধ হৈছো, আৰু কিছুমান দুটকা পইচাৰ লালসাত আমি বিক্ৰী কৰিছো। সেই দুপইচা লালসাত যে আমি বিক্ৰী কৰিছো, তাৰ কাৰণে কিন্তু আজি নেতাসকলে যি ইচ্ছা তাকে কৰিব পাৰিছে, যি ইচ্ছা তাকে ক'ব পাৰিছে। আজি আমি ডেমক্ৰেচিৰ কথা কওঁ, আমি গণতন্ত্ৰ আজি বিপদত বুলি কওঁ, কিন্তু গণতন্ত্ৰ আচলতে বিপদত নহয়। আমি বিপদত পেলাইছো আমি মানুহবোৰে। গণতন্ত্ৰ সেই নেতাসকলে বিপদত পেলাব নোৱাৰে। নেতা কেইজন থাকে? 100 জন, 200 জন, 500 জন। কিন্তু সেই নেতাসকলে গণতন্ত্ৰ বিপদত পেলাব নোৱাৰে। গণতন্ত্ৰৰ ৰজা কিন্তু জনতা। ভাৰতবৰ্ষত 140 কোটিৰ পৰা 150 কোটি জনতা আছে। তাৰ ভিতৰত 540 জনে কিন্তু আমাৰ গণতন্ত্ৰ বেয়া কৰিব নোৱাৰে। বেয়া কৰিছো কিন্তু আমি দোষ সেই নেতাসকলক দি থাকিলে নহব। আমি নিজে কি কৰিছো এইটো চাব লাগিব। আমি নিজে হয়তো নিজৰ চাকৰি এটা পাই পেলাই চাকৰিটো যোৱাৰ আশাত বেয়াটো দেখিও মনে মনে আছো। কোনোবাই কোটি কোটি টকা খাই দিছে, সেইটো গম পাইও আমি মনে মনে আছো। ৰজা ঘৰিয়াই যি ইচ্ছা তাকে কৰিছে, সেইটো দেখি পেলাই আমি মনে মনে আছো। বিউৰোক্ৰেটছ হৈছে, ডাঙৰ ডাঙৰ IAS অফিচাৰ হৈছে, বহুত পঢ়ি শুনি, কিন্তু মূৰটো লাষ্টত গৈ পেলাই বিক্ৰী কৰি দিছে ক'ৰবাত। ওপৰ মহলাই যি কৰিছে তাকে কৰিব। লাষ্ট চৰম কোনো নাইকিয়া হৈ গৈছে তেওঁলোকৰ 300-400 যদি কোৰ্টত কণ্টেম্পটো থাকে, গালি খাই খাই তেওঁলোকৰ মানে নিৰ্লজ্জ নিচিনা এটা অৱস্থালৈ তেওঁলোক পৰিণত হৈছে। চ' সেইটো হোৱাৰ কাৰণ কিন্তু আমিবোৰে। আল্টিমেটলি আমি দেখিও নেদেখা ভাও ধৰো। আমি কি নাজানো নেকি? আমি দেখা নাই নেকি ক'ত শিল খান্দি আছে, ক'ত গছ কাটি আছে, ক'ত কয়লা খনিত কয়লা খান্দি আছে ইলিগেলি? সেইবোৰ দেখিও যদি আমি মুখ বন্ধ কৰি যদি বহি থাকো, হাত সাবটি যদি বহি থাকো, তেতিয়াহ'লে আমাৰ সেই পঢ়া শুনাৰ ডিগ্ৰীবোৰৰ কিন্তু কোনো লাভ নহ'ব। আমি যিমান ডিগ্ৰী ল'লেও একো লাভ নহ'ব। আমি কিছু লোকক দেখো আজিৰ সময়ত যে তেওঁলোকে বহুত পঢ়া শুনা কৰি আহি পেলাই কিন্তু তেওঁলোক একদম মৌন, মানে মই কথা নকওঁ আৰু, মই এইবিলাকত মাত মাতিবৰ দৰকাৰ নাই, মই নিজৰ কাম কৰিম। মই ডক্টৰ হৈ থাকিম। মই ইঞ্জিনিয়াৰৰ কাম কৰিম। মই টিচাৰৰ কাম কৰিম। কিন্তু আপোনাৰ দেশখন যদি আজি নাইকিয়া হৈ যায়, দেশখনৰ অৱস্থা যদি একে মানে নিশকটীয়া হয়, তেতিয়া আপুনি ভাল ইঞ্জিনিয়াৰ কেনেকে হ'ব? আপুনি যিমান ডাঙৰ টিচাৰ হলেও, ডক্টৰ হলেও আপোনাৰ কিন্তু কাম নাই। আপুনি যদি দেশখনৰ কাৰণে কিবা এটা কৰিবলৈ বিচাৰিছে, প্ৰথম বস্তুটোৱে আপোনাৰ আছে যে আপুনি মাত মাতিব লাগিব। সঁচাৰ হকে আপুনি মাত মাতিব পাৰিব লাগিব। কিবা ক্ৰাইম হৈ আছে, তাৰ এগেইনষ্টত আপুনি কথা ক'ব পাৰিব লাগিব। তেতিয়াহে কিন্তু আপোনাৰ সেই ডিগ্ৰীটোৰ আচল অৰ্থটো থাকিব। আমি কেইটামান টকাৰ লালসাত, অলপমান পাৱাৰ লালসাত আমি দেখাতো আমি নেদেখা হৈ গৈছো। এতিয়া চাওক, কিছুমান শব্দ আজিৰ ডেটত খুব ভাৰতবৰ্ষত প্ৰচলিত, গদি মিডিয়া, অন্ধ ভক্ত, সেইবিলাক শব্দ কিয় প্ৰচলিত হৈছে? কাৰণ হয়, আমি অন্ধ হৈ গৈছো। আমি ভক্ত হ'ব লাগে। কোনোবাই ভাল কাম কৰিছে আমি ভাল বুলি ক'ব লাগে, কিন্তু বেয়া কাম যেতিয়া কৰে সেই বেয়াটোকো আঙুলিয়াই দেখাই দিব পৰাটোহে কিন্তু আচল কথা। যদি আপুনি সেইটো দেখাবই নোৱাৰে, আপুনি ভাল বেয়াৰ যদি পাৰ্থক্য আপুনি বুজিয়ে নাপায়, আপুনি যদি অন্ধ হৈ পেলাই ছাপোৰ্ট কৰে, ত' তেতিয়াহ'লে আপোনাৰ আজিৰ দিনটো হয়তো অলপমান ভাল হ'ব, কিন্তু আপোনাৰ ভৱিষ্যত প্ৰব্লেমত পৰিব। আপোনাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আহি আছে। আজি দেখিছে জেনজি কি অৱস্থা। আচলতে যিটো সময়ত আমি জেনজি সকলক মানৱ সম্পদ হিচাপত গঢ়ি তুলিব লাগিছিলে, সেইটো সময়ত জেনজি সকলে কি কৰিব লগা হৈছে? প্ৰতিবাদ কৰিব লগা হৈছে। তাতকে আৰু দুখৰ কিবা কথা থাকিব পাৰে নেকি? আপোনালোকে ভাবকচোন।